আমাৰ কণ ল'ৰা ছোৱালীকো লৈ আহিছোঁ, যিহেতু আমাৰ এই গৰু গা ধুৱাওঁতে এই চাকে মাখি তুলসী লৈছোঁ, যিহেতু গৰুৰ গাত যিহেতু মাখিয়ে মানে আৱদ্ধ হয় আৰু বছৰটোৰ কাৰণে আমি এই নিয়ম আৰু প্ৰকৃতিৰ নিয়ম মাখি আমি খেদি দিওঁ আৰু তাত যাতে মাখিয়ে আক্ৰমণ বেমাৰ নহয় মানে। তাৰপিছতে এইটো হ'ল আমি চাক আনিছোঁ কি হ'ল লাও খা বেঙেনা খা দিনক দিনে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই ভাবি বৰ গৰু। এইটো হ'ল আমাৰ ককা দেউতাই আগৰ পৰা কৈ অহা নিয়ম। সেই আমাৰ ল'ৰা ছোৱালী কিছুমান পাহৰি যাব পাৰে, সেয়েহে আমি উনুকীয়া বকানি ল'ৰা ছোৱালীকো লোকল লৈ আহিছোঁ। সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আমাৰ মোৰ লগত অহা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া যিহেতু আজি গৰু বিহু এটি মই বিহু কলৰি মানে আৰম্ভ কৰিব বিচাৰিছোঁ। আইতা এতিয়াকে ৰান্ধো হালধি আনি গৰু গা ধুৱালো তৰালি পগাৰে বান্ধো আইতা তৰালি পগাৰে বান্ধো। ধন্যবাদ। নিশ্চয় থাকিবই। অসমৰ আৰু অসমীয়াৰ কাৰণে বিহু এটা সুকীয়া, ক'ব নোৱাৰে। এইটো মানুহৰ প্ৰতিজন মানুহৰ মনতে আলোড়িত হৈছে। অৱশ্যে পৰিৱৰ্তিত পৰিৱেশত এটা পৰিৱৰ্তিত ৰূপ ল'বলৈ আহিছে, কিন্তু তথাপিতো গৰু বিহুৰ যিটো মূল যিটো স্পিৰিট সেইটো কেতিয়াও কমা নাই বা কমিব নোৱাৰে। আজি কিছু বছৰ আগলৈকে অসমীয়া মানুহৰ জনজীৱনৰ গৰুহালে আছিলে মূল আধাৰ, মূল শক্তি। কৃষিজীৱী ৰাইজৰ কাৰণে গৰুহালে আছিলে মূল শক্তি আধাৰ। এতিয়া অৱশ্যে যান্ত্ৰিকতাৰ পৰিৱেশত কিছু পৰিমাণে আঁতৰি আহিছে যদিও, কিন্তু এতিয়াও আপুনি যদি আমি সকলোৱে যদি লক্ষ্য কৰোঁ, গৰু সমান প্ৰকৃতিৰ উপযোগী মানুহৰ কাৰণে আৰু বেলেগ হ'ব নোৱাৰে। আপোনাৰ তেওঁ গৈ গোবৰ চপৰালৈকে কৃষি পদ্ধতিত লাগি দিয়া, আপোনাৰ অন্যান্য অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ সহযোগিতা কৰাৰ উপৰি শেষত গৰু আপোনাৰ মৃত অৱস্থাৰ পাছতো আকৌ চাল চটাইও আমাৰ সংস্কৃতিৰ বাহক ঢোলটো আহিছে। গতিকে তেনেকুৱা অৱস্থাত গৰু বিহুৰ ঐতিহ্য গুৰুত্ব সদায় থাকিব। আৰু আমি এই অঞ্চলটোত পূৰ্বৰে পৰা পাতি আহিছোঁ, পালন কৰোঁ। সকলোৱে আহে, সেইকাৰণে ল'ৰা ছোৱালী সকলোৱে লগ লাগি আহে। এতিয়া অকণমান সময় হোৱাৰ কাৰণে ঘৰলৈ তেওঁলোকে একাধিক্ৰমে গৈছে। গতিকে আমি আমাৰ উত্তৰ প্ৰজন্মৰ যে আচল সঁচা বিহুখন থাকে প্ৰকৃতিতে, আমি হয় আজিৰ দিনটোত অন্তত প্ৰকৃতিলৈ আহি গৰুকেইটাক আমাৰ অসমীয়া সমাজৰ কাৰণে ইয়াতকৈ মই গৰুক উচ্চ আসন বেলেগ এটা অনুষ্ঠানত দিয়া বুলি আমি অনুভৱ নকৰোঁ। গতিকে তেনেকুৱা দিনত আপোনালোকেও আহি যে এই অতৰ দূৰ বাট কৰি বাই আহি এই অনুষ্ঠানত উপস্থিত হৈছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।